বৰ্তমান উপস্থিত আছো হাতগাঁও পাল্টিৰ তলৰ ৰাস্তাটোত। এয়া চাওক ৰাস্তা দিছপুৰৰ গাতে লাগি থকা ৰাস্তাটো দেখাই আছো আপোনালোকক। এইটো ৰাস্তা বিগত কংগ্ৰেছ শাসনকালতো ৰাস্তাটো হোৱা নাই, বিজেপি চৰকাৰৰ 10 বছৰৰ শাসনকালতো এখন ৰাস্তা হোৱা নাই। আমি আগতে কেইবাবাৰো এখন ৰাস্তা দেখাইছোঁ। এতিয়া আপোনালোকে দেখা পাইছে এখন ৰাস্তা এতিয়া বৰ্তমানে এজাক বৰষুণে এতিয়া মানুহে খোজকাঢ়িব পৰা হোৱা নাই। এতিয়া আপোনালোকক এখন ৰাস্তা দেখাই আছোঁ। ৰাইজে অলপ JCB লগাই অলপ মেৰামতি কৰি আছে। এয়া আমি দৃশ্য আপোনালোকক দেখাই আছোঁ। ৰাইজৰ বহুত অভিযোগ আমি দেখাইছোঁ আপোনালোকক। এখন আগতে এইটো সমষ্টি দিছপুৰৰ আণ্ডাৰত আছিলে, এতিয়া বৰ্তমানে ডিমৰীয়া হৈছে। এতিয়া ওচৰ চুবুৰীয়া মানুহবিলাকে এখন ৰাস্তা দি খোজকাঢ়িব পৰা নাই আৰু বাৰিষাৰ দিনত 6 মাহমান ইয়াতে মানুহ থাকিব নোৱাৰে। ইয়াৰ মানুহবিলাকে ঘৰ ভাড়া লৈ কেনে বেলেগ ঠাইত আশ্ৰয় লয়। এয়া বৰ্তমানে ইয়াৰ স্থানীয় ৰাইজে ইয়াতে JCB দি কাম কৰি আছে। আমি আপোনালোকক দেখাই আছোঁ। এয়া চাওক ইয়াৰ স্থানীয় ৰাইজে অলপ পইচা উঠাই কেনে এখন ৰাস্তা কৰি আছে। তো আমি আগতেও দেখাইছোঁ কেইবাবাৰো যোৱাবাৰ, এতিয়া আপোনালোকক আজি দেখালোঁ। এয়া চাওক ৰাইজৰ কিমান কষ্ট হৈছে, আমি নিজেও খোজকাঢ়িব পৰা নাই। এয়া আপোনালোকক দেখাই আছোঁ। এয়া চাওক ৰাইজ এয়া JCB দি কাম কৰি আছে। ইয়াতে নালা হোৱা নাই, এয়া নালাৰ কামো হোৱা নাই, ৰাস্তাটো হোৱাই নাই। চাওক কেনেকুৱা অৱস্থা। ইয়াৰে স্থানীয় ৰাইজে আমাক জনাইছে। এয়া বিগত বহুতবাৰ চৰকাৰৰ আগত আবেদন জনাইছে যদিও এখন ৰাস্তা হোৱা নাই। এয়া চাওক আমি দেখাই আছোঁ পৰৱৰ্তী দৃশ্য আপোনালোকে চাই লওক। এয়া চাওক এখন হাতগাঁৱৰ পুৰণি ৰাস্তা, এখন বহুত যুগৰে ৰাস্তা হয়, কিন্তু আজিলৈকে দিছপুৰৰ সমষ্টি উন্নয়নৰ ঢাক বজাই থাকে। এয়া চাওক হেমন্ত ফুটা দি ফুটে উন্নয়নৰ কথা। এয়া চাওক দিছপুৰীয়াৰ মাজমজিয়াত এখন ৰাস্তা এতিয়ালৈকে হোৱা নাই। এজাক বৰষুণতে এয়া চাওক কেনেকুৱা পানী হৈছে। এয়া চাওক আপোনালোকে কি ক'ব? কি ক'ম মানে আমাৰ ৰাস্তা লাগে, ড্ৰেইন নাই। একজাক বৰষুণ হ'লে চাওক কেনেকৈ, কালিতো এইখিনি পূৰা ডুবি গৈছিল, পানী হেঁচি কেনে কি কাম কৰিব লগা হৈছে। আগতেতো এইটো দিছপুৰ সমষ্টি আছিলে, এতিয়া সমষ্টি আছিল। ডিমৰীয়া সমষ্টি হৈছে। এতিয়া কংগ্ৰেছৰ শাসনকালতে মোটামুটি 60 বছৰ হ'ল আৰু বিজেপিৰ 10 বছৰ গ'ল এখন ৰাস্তা নহ'ল। এতিয়া আপুনি চৰকাৰলৈকে কি আহ্বান জনাব? চৰকাৰৰ আহ্বান মানে আমাৰ ড্ৰেইন হ'ব লাগে, ৰাস্তা হ'ব লাগে। আমি বহুত কষ্টত আছোঁ। এখন গাড়ী লৈছোঁ, আমি ভাড়া মাৰিব পৰা নাই, কেনেকৈ কিস্তি দিব পৰা নাই। আমাৰ এনেকুৱা অৱস্থা হৈ গৈছোঁ আমি ৰাস্তাৰ কাৰণে। তো চৰকাৰক এইখিনিয়ে আহ্বান কৰোঁ, যোন চৰকাৰ নাহক কিয় আমাৰ ৰাস্তাটো লাগে, আমাৰ ৰাইজৰ সুবিধাখিনি লাগে। এতিয়া আমি কিবা কৰি চলি খাওঁ। স্থানীয় ৰাইজে কৈ আছে যে বৰষুণৰ দিনকেইটা 6 মাহমান মানে ইয়াৰ ঘৰ বাৰী এৰি কেনে ভাড়া ৰুমত থাকে। আমাৰো যাব লাগিব এবাৰ, আমিও যাওঁ সেনেকৈ, আমিও বাহিৰত যাই কিনে থাকোঁ। এতিয়া সেই ক'ৰবাত তুলুবাৰীত যাওঁ, এনেকৈ ক'ৰবাত আলহী থাকিলে তাতে সেনেকৈ কৰি থাকোঁ, ভাড়া ঘৰত থাকোঁ। এতিয়া থাকবই নোৱাৰোঁ, কিমান বস্তু বেয়া হয় ঘৰৰ ভিতৰত জানে। ৰান্ধা বাঢ়া ইপিনে কেঁচু আহে, বেকুলি চেকুলি আহে। ৰাস্তাৰ কাষতে ঘৰ, এইটো নালা নাই। এয়া চাওক ঘৰৰ ভিতৰতে এজাক বৰষুণতে ঘৰৰ ভিতৰতে চোতালতে পানী উঠিছে। এয়া চাওক আপোনালোকে দেখাইছোঁ। এয়া চাওক এয়া চাওক স্থানীয় ৰাইজৰ কথা আপোনালোকে শুনক। এয়া চৰকাৰে অলপ চকু দিয়ক, যিহেতু দিছপুৰৰ গাতে লাগি আছে এখন ৰাস্তা। এয়া চাওক ঘৰৰ ভিতৰতে এতিয়া এজাক বৰষুণতে ঘৰৰ ভিতৰতে পানী উঠিছে। এয়া চাওক এয়া চাওক এয়া ঘৰৰ ভিতৰতে চোতালতে চাওক এয়া পানী দৃশ্য আপোনালোক দেখাই আছোঁ। যিহেতু এইখন ৰাস্তা বহুতবাৰ আবেদন জনাইছে ৰাইজে, কিন্তু আজিলৈকে ৰাস্তাটো হোৱা নাই। বিজেপি চৰকাৰৰ 10 বছৰ গ'ল, তথাপি ৰাস্তাটো নহ'ল। এয়া চাওক দিছপুৰৰ উন্নয়ন আপোনালোকক দেখাই আছোঁ। এয়া ৰাইজে পইচা উঠাই কেনে অলপ কিবা কাম কৰি আছে যদিও এয়া এতিয়ালৈকে, যিহেতু এইখন ৰাস্তা মোটামুটি মেইন ৰাস্তাৰ পৰা 800 মিটাৰমান হ'ব। এই 800 মিটাৰ ৰাস্তা চৰকাৰে এতিয়ালৈকে সম্পূৰ্ণ চাওক আপোনালোকে। এয়া আমি দেখাইছোঁ আপোনালোকৰ দিছপুৰৰ উন্নয়ন। এয়া হাতগাঁও পানীৰ তলৰ ৰাস্তা আপোনালোকক দেখাইছোঁ। এয়া চাওক ৰাইজৰ পইচাৰে, ৰাইজৰ গাড়ীৰ ধনেৰে এয়া ৰাস্তাৰ কাম কৰি আছে। এয়া চাওক দিছপুৰৰ উন্নয়ন। ধন্যবাদ। প্ৰথমতে মই আপোনালোকক ধন্যবাদ জনাইছোঁ, আমাৰ এই দুখৰ টাইমত আপোনালোক আহিছে। আমাৰ এই ৰাস্তাটো আমাৰ সাইবাবা মন্দিৰ যে আছে, সাইবাবা মন্দিৰৰ পৰাই আমাৰ হাতগাঁও আমবাৰী যিটো বাঘাগুৰি ৰোড আছে, সেই ৰোডৰ লগতে লিংক ৰোড হয় আমাৰ। আৰু এই ৰাস্তাটো আমাৰ দিছপুৰ সচিবালয়ৰ লগতে লাগি থকা ৰাস্তা।
এই ৰাস্তাটো সেই একদম ব্ৰিটিছৰ যুগৰে ৰাস্তা এইটো। তাৰপিছত আমাৰ এতিয়া কংগ্ৰেছ গ'ল, এবাৰ বিজেপি চৰকাৰ গ'ল। আমাৰ ইয়াৰ যিটো আগৰ আমাৰ দিছপুৰ সমষ্টি আছিলে, বৰ্তমান আমাৰ হৈছে ডিমৰীয়া নতুন সমষ্টি হৈছে এতিয়া। দিছপুৰ সমষ্টিত আমাৰ অতুল বৰা ডাঙৰীয়া আছিলে, আমাৰ কাউন্সিলৰ আমাৰ অসীম শইকীয়া ডাঙৰীয়া আছিলে। তেখেতসকলৰ তাত আমি কেইবাবাৰো ৰাইজৰ মানুহ গৈছোঁ, এপ্লিকেশ্যন পৰ্যন্ত দিছোঁ। ৰাস্তাৰ কামো কিছু 80% আমাৰ ডকুমেণ্টছ আগবাঢ়ি আছিলে। সেই ডকুমেণ্টছ আমাৰ CM টেবুলত আজি পৰ্যন্ত পৰি আছে। তেখেতসকলে ফাণ্ড নাই বুলি আমাৰ ৰাস্তাটো এনেকৈ পিছলাই আছে, এতিয়ালৈকে হোৱা নাই। কিন্তু আমাক বিধায়ক ডাঙৰীয়াই, আমাক অসীম শইকীয়া ডাঙৰীয়াই আমাক সদায় প্ৰলোভন দি আছে, আপোনালোকৰ ৰাস্তাটো আমি কৰি দিম, এবাৰ আমাক জিকাই দিয়ক। যোৱা বছৰো এইটোও ক'লে, ৰিচেণ্টলি আমাক সেইটোও ক'লে। এতিয়াও ক'ব গ'লে তেওঁলোকে ক'লে আপোনালোকৰ আমাৰ সমষ্টি সেইটো নহয়, আপোনালোকৰ এতিয়া ডিমৰীয়া নতুন সমষ্টি হৈছে, সেইবিলাক কথা কৈতো আমাক কৈ লাভ নাই। এতিয়া যিটো আমাৰ নতুন সমষ্টি ডিমৰীয়া, এই ডিমৰীয়াৰ যিসকল প্ৰতিনিধি আছে এতিয়া, হয়তো কোনে জিকিব কোনে নিজিকিব আমি নাজানো এতিয়ালৈকে। যোনে জিকিব তেখেতসকলক মই আমাৰ ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাম, যাতে আমাৰ সেই দুৰ্দশা যিটো আমাৰ এতিয়া কণ্ডিশ্যন, এতিয়া ৰাস্তাটো এতিয়া স্কুলৰ ল'ৰা ছোৱালী যাব নোৱাৰে, বৃদ্ধবিলাক আমাৰ যাব নোৱাৰে, এখন এম্বুলেঞ্চ আনিব নোৱাৰোঁ আমি ইয়াতে। এযোৰ কাপোৰ যদি ভালকৈ পিন্ধি যাম, এজন যদি ছোৱালী ওলাই যাব ইয়াৰ পৰা কিবা এটা কামত, সেইটো নহয়, সম্ভৱ নহয়। যিটো একাঠু বোকা হয়, এজাক কুকুৰমুটা বৰষুণ দিওঁতে আমাৰ এই অৱস্থা। আজি কেইদিন হ'ল অলপ বৰষুণ দিছে, সেই বৰষুণতে আমাৰ ৰাস্তা গোটেইটো বুৰি গৈছে। আমাৰ যিটো নালা আছে, সেই নালাটো আমাৰ এতিয়া গেলি ক্লিয়াৰ নাই। কিন্তু আৰু এটা বৰ মানে আশ্চৰ্য কথা, এই ৰিচেণ্টলি আমাৰ যিটো শিলখাখৈ বিলখন যিটো মাটি খনন হৈছে, তাৰ পৰা যিটো টেণ্ডাৰ লৈ কিনে মাটিবিলাক কাটাৰ কাৰণে মানে তেওঁলোকক ঠিকাই দিছিলে, তেওঁলোক খালী কৰিব লাগে। সেই খালী কৰাৰ বিনিময়ত যিবিলাক ডাম্পাৰ চলিছে আমাৰ এই ৰাস্তাটোত, সেই ডাম্পাৰৰ যিটো মানে উৎপাতত আমাৰ ৰাস্তাটো গোটেই সেইটো নোহোৱা হৈ গৈছে, আৰু ড্ৰেইন পৰ্যন্ত গোটেই বন্ধ হৈ গৈছে। সেই বন্ধ হৈ যাৱাৰ বিনিময়ত আমাৰ সেই গোটেই পানীটো এতিয়া কি হ'ল, বৰষুণৰ পানীটো কোনোফালে ওলাই নাযায় কিনে ৰাস্তাটোতে মানে জমা হৈ গোটেই ৰাস্তাটো বুৰি গৈ আছে। তাৰ বিনিময়ত স্কুলত যোৱা ল'ৰা ছোৱালী হওক বা মেডিকেল হওক বা পাছত যিকোনো কামত আমি মানুহখিনি ওলাই যাব নাই। এতিয়া আমি সদায় ৰাতিপুৱা অফিচত ওলাই যাব লাগে, আমি ওলাই যাব নোৱাৰোঁ। আমি নে কাপোৰ পিন্ধি নে জোতা পিন্ধি যাব পাৰোঁ। আমি দেখছি আমি কিমান ৰাইজ আজি ওলাই আছি, সেই মহিলাসকল ওলাই আছে। আজি যদি কিবা এটা মেডিকেল প্ৰফেচৰ মহিলাই গৈ যাব লগা হয়, কিন্তু এখন এম্বুলেঞ্চ মাতিলে ইয়ালৈকে নাহে, ইয়াৰ পৰা ক'ৰবাতকৈ দাঙি লৈ যাব লাগিব। এনেকুৱা পৰিস্থিতি আমাৰ এতিয়া। আমাৰ ধৰি লওক চৰকাৰখনে সদায় ঢোল পিটাইছিলে স্মাৰ্ট চিটি, কিন্তু স্মাৰ্ট চিটি বিকাশ বুলি যিটো চিঞৰি আছিলে, সেই বিকাশ আপুনি দেখাবচোন আজি কি অৱস্থা। আমি বাৰ অনুৰোধ কৰিছোঁ, আমাক পিছ কৰি দিব নালাগে, ব্লক পাই দিব, আৰু সদ্যহতে আমাক মানুহখিনি যিটো অহা যোৱা ব্যৱস্থা, যাতে সেইখিনি আমাক মানে চৰকাৰে কৰি দিয়ে, বা আমাক বিধায়ক ডাঙৰে কৰি দিয়ে, বা আমাক কাউন্সিলৰ ডাঙৰে এখাদি অলপ মুখ দাঙি চায়। কাৰণ কি তেখেতে আজি কথা এটা ক'লে মোৰ সমষ্টি এতিয়া নহয়, ডিমৰীয়া আপোনালোকৰ নেতাৰ, কিন্তু ডিমৰীয়া এতিয়ালৈকে আমাৰ হৈছে যদিও আমাৰ কিন্তু এইটো বস্তুটো এতিয়াও মানে লাগু হোৱা নাই। যেতিয়া নেক্সট টাইম আমাৰ আহিব তেতিয়া আমি চিন্তা কৰিম। কথা হৈছে কি, এতিয়া আমাৰ সদ্যহতে চলাৰ কাৰণে আমাৰ GMC যদি আমাক এটা ব্যৱস্থা কৰি দিয়ে, ড্ৰেইনটো আমাক মুকলাই কৰি দিয়ে, পানীটো ইয়াৰ পৰাই যাতে যোৱাৰ ব্যৱস্থা কৰি দিয়ে। আমাৰ শিলখাখৈ বিলখনৰ কাষতে, শিলখাখৈ বিলখন কাষত থকাৰ পিছতো আমাৰ পানীৰ এই অৱস্থা। কি যিটো ড্ৰেইনটো আমাৰ দুয়োফালে ক্লিয়াৰ কৰি আমাক ৰাস্তাটো যিটো ডিমাৰ্কেশ্যন সেইটো আমাক কৰি দিয়ে, তথাপিও মানুহখিনি এটা মানে সহজত মানে অহা যোৱা কিন্তু কৰিব পাৰে। তো মানুহখিনি ধৰি লওক স্কুলৰ ল'ৰা ছোৱালী অহা যোৱা কৰিব পাৰে। তাৰ কাৰণে মই ৰাইজৰ হৈ চৰকাৰক মই অনুৰোধ কৰিম, GMCক অনুৰোধ কৰিম, কিন্তু আমাক সদ্যহতে যাতে আমাৰ ইয়াৰে পানী যিখিনি পানী ৰাস্তাত আমি জমা হৈ থাকে, সেই পানীখিনি যাতে আমাৰ শিলখাখৈ বিলত মানে পেলাই দিয়াৰ ব্যৱস্থা কৰে। যদি পেলাই দিয়ে পানী, তেতিয়া আমাৰ হয়তো ইমান কষ্ট আমাৰ নহয়। আমি এনেকৈ ৰাইজৰ ধৰণে আজি চাওক আপুনি, আমি ৰাইজৰ পৰা গোটেই ঘৰ কৰি আমি পইচা উঠাইছোঁ। এতিয়া পইচা উঠাই আমি যোৱা ৰাতি আমি এই ৰাবিছবিলাক পেলাইছোঁ। যোৱা ৰাতি 3টা 4টা বজালৈকে আমি কেইজনমান মানুহ আমি আছোঁ যোৱা আৰু ৰাতি, আৰু যোৱাকালি দিনত আমি নিজৰ JCB লগাই কিনে আমি পইচা খৰচ কৰি আমি ড্ৰেইনটো কিছু কাটিছোঁ, তথাপি আমি পূৰা কাটিব পৰা নাই। তাতো কিছুমান মানুহৰ বাধা আহে, সেই বাধাখিনিতো আমি যেন মানে ফেচ কৰিব লগা হৈছে। কথা হৈছে কি, যদি এখান্তি আমাক ওলাই দিয়ে, আমি ৰাইজৰ নিজৰ ধনেৰে আমি কাম কৰি আছোঁ। এতিয়া আমি দেখা গোটেইখিনি আমি কৰিছোঁ, আৰু আজিও আমি কৰিব লাগিব, JCB আমাৰ লাগি আছে, কিন্তু আমি ৰাইজৰ ধনেৰে কিমান কৰিম? গোটেইখিনি আমাৰ আগত গ'লে গম পাব ৰাস্তাটোৰ অৱস্থা। আমাৰ মিডিল ক্লাছ মানুহ গোটেইখিনি ইয়াতে ধৰি লওক মানে পেটে কিবা খাই আছে। এজন মানুহে 400-500 টকা বা 1000 টকা দিয়াটো মানে সম্ভৱ নহয়। দিনটো হাজিৰা কৰিব 700 টকা বা 500 টকা পায়, তাৰ পৰা আমাক 500 টকা কেনেকৈ দিব? তেওঁতো ঘৰখন পোহপালন কৰাৰ চিন্তা আছে। তেনেস্থলত তথাপিও আমি মানুহক জোৰ জবৰদস্তি কৰি কিনে অলপ চলপ পইচা উঠাইছোঁ, উঠাই কিনে নিজে আমি আজি ইমান বছৰ নিজে ৰিপেয়াৰিং কৰি আমি চলি আছোঁ। শেষত মই অনুৰোধ জনাম, যাতে চৰকাৰে আমাৰ ফালে মূৰ দাঙি চাই। আমিতো তেখেতসকলৰ প্ৰতিনিধি, আমি তেখেতসকলৰ যিহেতু আমাৰ জনতা হয়, আমি তেখেতক ভোট দিয়ে আছোঁ। আগন্তুক নিৰ্বাচন আহিছে, আমি নিশ্চয় আমি ভোট প্ৰদান কৰিমেই, চাই AGP চাই BJP মানে যিয়ে নহওক। কাৰণ যোৱা বছৰ আমি AGPক জিকাইছোঁ ইয়াৰ পৰাই, এইবাৰো আমাৰ ধৰি লওক AGP কেণ্ডিডেট আমাৰ আহি আছে।
যেনেকুৱা আমাৰ মাজত আজিও যে মিটিং আছে তেখেতৰ কথা হৈছে কি আমিতো তেখেতৰ লগতে লাগি আছোঁ কিন্তু লগাৰ পিছত আমাৰ লাষ্টত আমাক সেই আমাৰ জিৰ'টো হয় ৰিজাল্ট আমাৰ এইখিনি মই ক'বলগীয়া আছিল থেংক ইউ এইখিনি মই আৰু এটা কথা কওঁ যিহেতু বৰ্তমান যিহেতু ডিমৰীয়া সমষ্টিত পৰিছে হয়। ডিমৰীয়া সমষ্টি এতিয়া যিসকল ধৰক প্ৰাৰ্থী আছে হয়। যিসকল বিভিন্ন দল সংগঠনৰ প্ৰাৰ্থী যিবিলাক আছে তেওঁলোকে এই প্ৰাৰ্থীসকল আপোনালোকৰ ওচৰত আহিছে নেকি কোনোবা এতিয়ালৈকে অহা নাই মোক যোৱাকালি মোক ফোন এটা কৰিছিলে আজি আমাৰ AGP যিজন কেণ্ডিডেট আছে তপন দাস তেখেতে আজি মিটিং এখন দিছে আৰু আমাৰ এই পাকাৰ আছে মেইন ৰাস্তাৰ তাতে তেখেতে মোক কৈছে আপুনি আহিব আৰু আপোনালোকৰ কি আছে কমিটি মানুহ কেইজনমান আপুনি লৈ আহিব আপোনাৰ কি আছে মই অলপ চিন্তা কৰিম তেখেতে মোক এটা লিংকেদি মোক কৈছিলে আৰু আমাৰ কংগ্ৰেছৰ ধৰি লওক কিশোৰ কুমাৰ বৰা নেকি তেখেতে আজিকালি খবৰ কৰা নাই কোন আহিব কোন নাহিব এতিয়া আমাৰ যিহেতু AGP তেখেতে কেণ্ডিডেট তেখেতে আমাৰ ফালে আগবাঢ়ি আহিছে তেখেতক নিশ্চয় আমি সহায় সহযোগিতা কৰিম যদি তাৰপিছত আমাৰ আৰু কোনোবাই আহে আমাৰ কাৰণে আগবাঢ়ি নিশ্চয় আমি যোনে আমাৰ কাৰণে আগবাঢ়ি আহিব যোনে আমাৰ তাত সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিব আমি তেখেতকো ভোট দিম চাই BJP চাই আমাৰ চৰকাৰ আমাৰ কথা নাই আমাৰ কেণ্ডিডেটজন আমাক ভাল লাগিব তেখেতে আমাক প্ৰতিশ্ৰুতি দিব লাগিব ঠিক আছে আপোনালোকে মোক জিকাই দিয়ক কিন্তু আপোনালোকৰ ৰাস্তাটো আমাৰ বেছি নহয় আমাৰ 700 মিটাৰ আমাৰ ৰাস্তা আমাৰ এইটো 700-800 মিটাৰ ৰাস্তা বাকী আছে আমাৰ সেইখানি ৰাস্তা যদি কৰি দিয়ে মানুহটো কিমান এটা সুবিধাজনক হয় কিন্তু যিজন কেণ্ডিডেটে আমাক প্ৰতিশ্ৰুতি দিব মই জিকাৰ পিছতে আপোনালোকক ভোট দিয়ক মোক জিকাই দিয়ক আপোনালোকৰ প্ৰথম আমাৰ ৰাস্তাটো আপোনালোকৰ ৰাস্তাটো মই কৰি দিয়াৰ চেষ্টা কৰিম মই যিজন কেণ্ডিডেটে আমাক প্ৰতিশ্ৰুতি দিব আমি তেখেতকে ভোট দিম কি কয় ৰাইজ আমি তেখেতকে ভোট দিম মানুহ কেনেকৈ আহে উল্টাকে যাব দিব নিউজটো এইটো গধূলি ভিতৰত লিংকটো দিব না চবতে যাব এইটো পূৰা ফেচবুক পূৰা ডিজিটেল পূৰা ডিজিটেল আজিকালি মানে চব ফেচবুকে চাই পূৰা ডিজিটেল নিউজ জাগা গেলা মাৰি থৈ দিছে এতিয়া নহ'ব জংগলা মাৰি থৈ দিছে অঁ নদী স্লিপ কৰে একদম চেণ্ডেল পূৰা স্লিপ কৰে কালি ড্ৰেইনটো খান্দা গ'ল দাদা কালি আমি কালি JCB লগা ড্ৰেইনটো খান্দিলোঁ যে আমি কালি JCB লগা খান্দিলোঁ যে আমি খান্দি এই শুকালে টাইট হৈ যাব ৰ তাতকৈ দেখোন আমিয়ে সুখতে আছোঁ বহুত সুখত আছে তাতে বহুত সুখত আছে আগত দিলে সেই তাতে আগত
ভিডিঅ' এটা লাগে তাৰমানে অসমীয়াত নালাগে চাহিদ